নমস্কাৰ বন্ধুসকল, মই হিৰেন। আজি আপোনালোকক জনাব বিচাৰিছোঁ যে মহামাৰীৰ পৰা পৰিত্ৰাণ পোৱাৰ বাবে বেদ পুৰাণত কি লিখা আছে, 10টা বিশেষ উপকাৰী কথা, তাৰে সম্পূৰ্ণ তথ্য আপোনালোকৰ আগত আগবঢ়াইছোঁ, যাতে আপোনালোকে ইয়াৰ পৰা সুবিধা আৰু সচেতন হৈ থাকিব পাৰে। প্ৰথমে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব, যাতে মোৰ পিছৰ ভিডিঅ'বিলাক আপোনালোকে সহজে লাভ কৰিব পাৰে। লগতে মোৰ ভিডিঅ' যদি ভাল লাগে তেন্তে লাইক আৰু শ্বেয়াৰ কৰিব, কমেণ্ট কৰি আপোনালোকৰ মনৰ ভাৱ প্ৰকাশ কৰিব। এতিয়া আহোঁ মোৰ বিষয়লৈ। আজি এই ভিডিঅ'ৰ উদ্দেশ্য হৈছে মহামাৰীৰ ক্ষেত্ৰত বেদ পুৰাণত তাৰ পৰা কেনেকৈ উপকাৰ লাভ কৰিব পৰা 10টা বিশেষ তথ্য, যি কথা আমি সকলোৱে জনাটো অত্যন্ত প্ৰয়োজন। বৈদিক যুগত বা প্ৰাচীন ভাৰততো সময়ে সময়ে মহামাৰী বা সংক্ৰমণৰ প্ৰাদুৰ্ভাৱ ঘটিছিল। ইয়াৰ বাবেই সমাজত অস্পৃশ্যতাৰ প্ৰথাও বৃদ্ধি পালে। প্ৰাচীন কালত চিকিৎসাৰ সুবিধা আজিৰ দৰে ভাল নাছিল। এনে পৰিস্থিতিত যেতিয়া কোনো ৰোগ সংক্ৰমণ বা মহামাৰী বিয়পি পৰে, তেতিয়া মানুহে নিজৰ অভিজ্ঞতা ব্যৱহাৰ কৰি ইয়াৰ পৰা হাত সাৰিবলৈ ব্যৱস্থা গ্ৰহণ কৰে। এই অভিজ্ঞতাৰ আধাৰতেই প্ৰাচীন পণ্ডিতসকলে মানুহক ৰোগৰ পৰা ৰক্ষা পাবলৈ বা সংক্ৰমণৰ বিস্তাৰ ৰোধ কৰিবলৈ সূতক পাতকৰ নিয়ম প্ৰণয়ন কৰিছিল। ইয়াৰ উপৰিও পৰিষ্কাৰ পৰিপাটিকৈ থকাৰ নিয়মো বনাইছিল তেওঁলোকে। আয়ুৰ্বেদত বসন্ত বতৰক বহুতো গুৰুতৰ ৰোগ আৰু ৰোগৰ উৎপত্তিকাৰী বুলি ধৰা হৈছিল। কেৱল বসন্ত কালতেই নহয়, ঋতু যিকোনো পৰিৱৰ্তনৰ লগে লগে ৰোগ আৰু সংক্ৰমণ বাঢ়ি যায়। এনে পৰিস্থিতিত সাৱধান হোৱাৰ অতি প্ৰয়োজন। আহকচোন সেই ঋষিমুনিসকলে আমাক সেই বিষয়ে কেনেধৰণৰ তথ্য দিছিল, আমি এই ভিডিঅ'টোৰ জৰিয়তে আমি সকলোৱে জানো। 1 নম্বৰ, জন্মৰ সংক্ৰমণ। জন্মৰ সময়ত কাটি যোৱা নাভিৰ যি নলী, জন্ম প্ৰক্ৰিয়াৰ সময়ত হিংসাৰ ফলত হোৱা দোষ বা পাপৰ প্ৰায়শ্চিত্তৰ ৰূপত পাপ বুলি গণ্য কৰা হয়। এই সময়ছোৱাতো সংক্ৰমণৰ আশংকা থাকে। সন্তান জন্ম হোৱাৰ পিছত মহিলাগৰাকী আৰু শিশুটিক এটা কোঠাত পৃথক কৰি ৰখা হৈছিল আৰু পৰিষ্কাৰ পৰিচ্ছন্নতাৰ প্ৰতি অধিক গুৰুত্ব দিয়া হৈছিল। জন্ম অনুষ্ঠানত পঞ্চুৰ অনুষ্ঠানলৈকে সংক্ৰমণৰ পৰা হাত সাৰিবলৈ পদ্ধতি গ্ৰহণ কৰা হৈছিল। নৱজাত শিশুৰ মাতৃয়ে 45 দিনৰ সময়সীমা পাৰ কৰিব লাগিছিল। প্ৰসৱৰ স্থান এমাহৰ বাবে অশুদ্ধ বুলি ধৰা হয়। সেইবাবেই বহুতে হস্পিটেলৰ পৰা ঘৰলৈ আহি গা ধুৱে। যদি কন্যাই পিতৃ মাতৃৰ ঘৰত সন্তান জন্ম দিয়ে, তেন্তে শহুৰেকৰ ঘৰত জন্ম দিলে 3 দিনৰ সুখ সময়সীমা থাকে। যদি পৰিয়ালৰ কোনো মহিলাৰ গৰ্ভপাত হয়, তেন্তে গৰ্ভপাত হোৱা যিদিন, সেই দিনৰ সংখ্যাক পাপ বুলি গণ্য কৰা হয়। সন্তান জন্মৰ পিছত নাৰীৰ শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা কমি যায়। ইয়াৰ উপৰিও আন ৰোগত আক্ৰান্ত হোৱাৰ সম্ভাৱনা বৃদ্ধি পায়। সেয়েহে মহিলাগৰাকীক 10ৰ পৰা 40 দিনলৈ বাহিৰত মানুহৰ পৰা আঁতৰাই ৰখা হয়। এটা শিশু পৃথিৱীলৈ অহাৰ লগে লগে কিছুমান শিশু ৰোগত আক্ৰান্ত হয়। শাৰীৰিক দুৰ্বলতা বাঢ়িবলৈ আৰম্ভ কৰে আৰু কেতিয়াবা চিকিৎসকে শিশুক ইনকিউবেটৰত ৰাখে, যাতে বাহিৰৰ প্ৰদূষিত পৰিৱেশৰ পৰা ৰক্ষা কৰিব পৰা যায়। 2 নম্বৰ হৈছে মৃত্যুৰ সংক্ৰমণ। গৰুড় পুৰাণৰ মতে
পৰিয়ালত যিকোনো সদস্যৰ মৃত্যুৰ পিছত যি শোকৰ সময় হয় সেই সময়ছোৱাক পাতক বোলা হয়। কোনো ব্যক্তিৰ মৃত্যুৰ পিছত বংশৰ আত্মীয় আৰু আত্মীয় স্বজন নিৰ্দিষ্ট সময়ৰ বাবে অশুদ্ধ আৰু অপৰিষ্কাৰ হৈ থাকে, যাক শোতক বোলা হয়। অশুদ্ধি মানে অশুভ আৰু বিশুদ্ধতাৰ বিপৰীত অশুদ্ধি। মৃতকৰ পৰিয়ালৰ লোকে 10 দিন কঠোৰভাৱে শোতক পালন কৰিব লাগিব আৰু শেষত ৰীতি-নীতি কৰা ব্যক্তিয়ে 12 পৰা 13 দিন কঠোৰভাৱে পালন কৰিব লাগিব। মূলতঃ এই শোতক সময়ছোৱা 1/4 মাহলৈকে থাকে। 1/4 মাহ কাৰো ঘৰলৈ নাযায়। 1/4 মাহ মানে 37 পৰা 40 দিন। 40 দিনত নক্ষত্ৰমণ্ডলৰ এটা সময়সীমা সম্পূৰ্ণ হয়। ঘৰত যদি কোনো শোতক অৰ্থাৎ শিশুৰ জন্ম বা পাতক কোনো সদস্যৰ মৃত্যু হয়, তেন্তে 40 দিন পৰ্যন্ত শোতক বা পাতক জাপি দিয়া হয়। 3 নম্বৰ তথ্য হৈছে অন্যান্য কামলৈ পৰিৱৰ্তন। মৃত্যুৰ সময়ত মনৰ দ্বাৰা কৰা হিংসাৰ দোষ বা পাপক প্ৰায়শ্চিত্তৰ ৰূপত পাপ বুলি গণ্য কৰা হয়। একেদৰে চুলি কটা বা চুলি কাটিলে সংক্ৰমণৰ আশংকা থাকে। কাৰোবাৰ অন্ত্যেষ্টিক্ৰিয়াত উপস্থিত থকাটো এদিনৰ বাবে অশুদ্ধ বুলি ধৰা হয়। মৃতদেহ স্পৰ্শ কৰাটো 3 দিনলৈ অশুদ্ধ বুলি ধৰা হয় আৰু মৃতদেহটো কান্ধত লৈ 8 দিন অশুদ্ধ বুলি ধৰা হয়। যদি কোনোবাই ঘৰতে আত্মহত্যা কৰে তেন্তে 6 মাহ পাপ বুলি গণ্য কৰা হয়। তাত 6 মাহলৈকে খাদ্য পানী সেৱন কৰিব নোৱাৰিব। তেওঁ মন্দিৰলৈ নাযায় আৰু সেই ঘৰৰ পৰা কোনো ধন মন্দিৰলৈ আগবঢ়োৱা নহয়। বিষ্ণু স্মৃতিৰ মতে যদি আপুনি শ্মশানৰ পৰা উভতি আহিছে, বমি কৰিছে, চুলি কাটিছে বা চুলি খুৰাইছে, তেন্তে ঘৰ পোৱাৰ পিছত প্ৰথমে গা ধুব লাগে, অন্যথা সংক্ৰমণৰ আশংকা হৈয়ে থাকে। 4ৰ্থ তথ্যটো হৈছে ঋতুস্ৰাৱৰ সংক্ৰমণ। মহিলাৰ ঋতুচক্ৰৰ এই সময়ছোৱাত সংক্ৰমণৰ আশংকা থাকে। গতিকে অতীজৰে পৰা ভাৰতীয় পৰম্পৰাত সেই দিনবোৰত নাৰীক বিচ্ছিন্ন কৰি ৰখা হৈছিল। এনে পৰিস্থিতিত এনে মহিলাই ঘৰতে খাদ্য ৰান্ধিব নোৱাৰে, ঘৰৰ আন কোনো কামো কৰিব নোৱাৰে। এই সময়ছোৱাত মহিলাগৰাকীয়ে পৃথকে থাকি নিজৰ কাম নিজে কৰিবলগীয়া হৈছিল। দূৰৰ পৰাই তাক খাদ্য পৰিৱেশন কৰা হয়। তেওঁৰ গা ধোৱাৰ ব্যৱস্থাও আছিল সুকীয়া। কিন্তু আজিৰ সময়ত দেখা যায় সেই নিয়মবোৰ মানিবলৈ টান পায়, বিশেষকৈ মহিলাসকলে। আধুনিকতাৰ যি মানসিকতা, সেই মানসিকতাই তেওঁলোকৰ বাবে যথেষ্ট ক্ষতিৰ সম্ভাৱনা কঢ়িয়াই আনিছে। 5 নম্বৰ তথ্যটো হৈছে গ্ৰহণৰ পৰিৱৰ্তন। গ্ৰহণ বা শোতকৰ আগত যদি খাদ্য প্ৰস্তুত কৰা হয়, তেন্তে তাত তুলসীৰ পাত দি খাদ্যখিনি দূষিত হোৱাৰ পৰা ৰক্ষা কৰিব পাৰি। সূৰ্যগ্ৰহণৰ সময়ত মন্দিৰৰ দুৱাৰ বন্ধ কৰি ৰখা হয়। দেৱতাৰ মূৰ্তিবোৰো ঢাকি ৰখা হয়। সূৰ্যগ্ৰহণৰ সময়ত পূজা বা স্পৰ্শ নিদিয়ে, কেৱল মন্ত্ৰহে জপ কৰে। সূৰ্যগ্ৰহণৰ সময়ত যজ্ঞ ৰীতিকে ধৰি সকলো ধৰণৰ অগ্নিঅনুষ্ঠান নিষিদ্ধ। ইয়াৰ ফলত অগ্নিদেৱৰ খং উঠে বুলি বিশ্বাস কৰা হয়। 6 নম্বৰ তথ্য হৈছে
মহামাৰীৰ সংক্ৰমণ। যদি কোনো ঘৰৰ কোনো সদস্যৰ এনে কোনো ৰোগ হয় যিয়ে আনক ৰোগ বিয়পাব পাৰে, তেনে সদস্যই ঘৰৰ বাহিৰত এটা জুপুৰিত থাকিবলগীয়া হৈছিল। বহু পৰিস্থিতিত গাঁৱৰ বাহিৰত এনে লোকক ব্যৱস্থা কৰা হৈছিল। বহু পৰিস্থিতিত পৰিয়ালৰ লোকে ৰোগীক এৰি আন ঠাইলৈ গৈছিল। এনে পৰিস্থিতিত ৰোগীয়ে বহু নিয়ম মানি চলিবলগীয়া হৈছিল, যাৰ বিষয়ে তেওঁক তথ্য দিয়া হৈছিল। বৃহৎ সংহিতাত বৰ্ণনা কৰা হৈছে যে শনিহাস্য ভ্ৰূণ স্ক্যাদ ৰোগী পেপিডেট জনাৰ অৰ্থ হ'ল সেই বছৰতে শনিৰ ৰজা বিয়পি আছে। নিৰ্দিষ্ট সংহিতা অনুসৰি যেতিয়া পূৰ্বভদ্ৰ নক্ষত্ৰত মহামাৰী বিয়পি পৰে, তেতিয়া ইয়াৰ চিকিৎসা কঠিন হৈ পৰে। নিষিদ্ধ সংহিতা অনুসৰি এই মহামাৰীৰ প্ৰভাৱ 3 পৰা 7 মাহৰ বাবে থাকে। 7 নম্বৰ তথ্য হৈছে কাপোৰ সলনি কৰা। শাস্ত্ৰত বহু ঠাইত কোৱা হৈছে যে এদিনৰ পৰা অধিক কাপোৰ পিন্ধিব নালাগে, কাৰণ ই বেক্টেৰিয়া আৰু ভাইৰাছৰ পৰিণত হয়। বিষ্ণু স্মৃতিত ব্যক্তিয়ে পৰিধান কৰা কাপোৰ ধুই নিদিয়াকৈ পুনৰ পিন্ধিব নালাগে বুলি উল্লেখ কৰিছে। 8 নম্বৰ তথ্য হৈছে তিতা কাপোৰে গা মুচিব নালাগে। শাস্ত্ৰৰ বিষয়ে গা ধোৱাৰ মতে গা ধোৱাৰ পিছত শৰীৰটো মুচিব লাগে, কিন্তু তিতা কাপোৰে শৰীৰটো মুচিলে আমাৰ শৰীৰত সংক্ৰমণৰ সম্ভাৱনা বৃদ্ধি পায় বুলি উল্লেখ কৰিছে, আৰু ইয়াৰ বিষয়ে মাৰ্কণ্ডেয় পুৰাণতো উল্লেখ কৰিছে। 9 নম্বৰ তথ্য হৈছে মূৰ আৰু মুখখন ঢাকি ৰাখিলেহে এই কাম কৰিব লাগে। এই কথা প্ৰাচীন কালতো কোৱা হৈছে। মল ত্যাগ কৰাৰ সময়ত ঘৰৰ পৰা আঁতৰত কৰিব লাগে আৰু ইয়াৰ বিশেষ প্ৰয়োজন। আৰু মল ত্যাগৰ সময়ত আমি মুখ আৰু নাক পৰাপক্ষত ঢাকি ৰাখিব লাগে বুলি আমাক বিশেষভাৱে নিৰ্দেশ দিয়া হৈছে। আৰু সেই সময়ত কথা বতৰাও ক'ব নালাগে, কাৰণ সেই ঠাইত সংক্ৰমণ বিয়পোৱাৰ আশংকা অত্যন্ত প্ৰবল থাকে। 10 নম্বৰ হৈছে হৱন ক্ৰিয়া। কেতিয়াবা যেতিয়া পৰিয়ালৰ সকলোৱে প্ৰক্ৰিয়াসমূহৰ অনুসৰণ কৰাৰ সময়তে সংক্ৰমণৰ সম্ভাৱনা অক্ষত থাকে, গতিকে যজ্ঞৰ শেষ অস্ত্ৰ হিচাপে সম্পন্ন কৰা হয়। যজ্ঞৰ পিছত ঘৰৰ পৰিৱেশ বিশুদ্ধ হৈ পৰে আৰু সূতক আৰু দহক প্ৰক্ৰিয়াৰ সময়ো সম্পন্ন হয়। সকলো ধৰণৰ সংক্ৰমণৰ পৰা হাত সাৰিবলৈ প্ৰাচীন কালত আমাক ঋষি মুনিসকলে খাদ্যৰ নিয়ম, উপবাসৰ নিয়ম, গা ধোৱাৰ নিয়ম আৰু টোপনিৰ নিয়মকে ধৰি কিছুমান নিয়ম কৰিছিল। প্ৰকৃতিত পৰিৱৰ্তনৰ বেলেগ বেলেগ সময়ত সকলো ব্যৱস্থা আমি কৰিব লাগে। এই সময়ছোৱাত ভাৰতীয় সংস্কৃতিত হাত মিলোৱাৰ যি পৰম্পৰা, এই পৰম্পৰা নাছিল। নিৰামিষভোজীক গুৰুত্ব দিবলৈ সন্ধিয়াৰ আগতে খাদ্য খাওক আৰু ৰাতিপুৱা সোনকালে উঠিবলৈ বা যোগাসনৰ ওপৰত ধ্যান কৰাটো সকলো ধৰণৰ ৰোগৰ পৰা হাত সাৰিবলৈ এক উপায়। ইয়াৰ লগতে আয়ুৰ্বেদৰ মতে জীয়াই থকাটো অতি উপযুক্ত। যদি আমি ভালদৰে নাথাকোঁ, আমি সংক্ৰমণৰ পৰা আমি কেতিয়াও ৰক্ষা পাব নোৱাৰিম। এই আছিল মহামাৰীৰ সময়ত বেদ পুৰাণত 10টা বিশেষ উপকাৰী কথা উল্লেখ কৰা। তাৰে সম্পূৰ্ণ তথ্য আপোনালোকক আগবঢ়ালোঁ। যদি মোৰ ভিডিঅ'টো ভাল লাগিল তেন্তে লাইক, শ্বেয়াৰ, কমেণ্ট কৰিব আৰু মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব, যাতে আমি পিছত অন্য ভিডিঅ'ত এই চেনেলৰ জৰিয়তে লগ পাওঁ। পুনৰ লগ পাম অন্য ভিডিঅ'ত। আজিলৈ ধন্যবাদ।